কাঞ্চন দোচাই চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰণতি দেৱী। আজি মই এনেকৈ বগৰী মিঠা আচাৰ বনালোঁ, আপোনালোকক এতিয়া শ্বেয়াৰ কৰিম। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব বুলি অনুৰোধ কৰিলোঁ, আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক বগৰীৰ মিঠা আচাৰ বনাই দেখুৱাম। মিঠা আচাৰৰ কাৰণে লৈছোঁ বগৰী 1 কেজি। মই বগৰীখিনি ধুই ৰ'দত শুকুৱাই একেবাৰে শুকান কৰি লৈছোঁ। এতিয়া মই বগৰীখিনিৰ পৰা ঠাৰিবিলাক এনেকৈ এৰুৱাম। এই ঠাৰিবোৰ থাকে যে, সেইখিনি এৰুৱাই ল'ম। বগৰীৰ ঠাৰিখিনি এৰুৱাই ল'লোঁ। তাৰপিছত এতিয়া মই বগৰীখিনি, যিহেতু মই মিঠা আচাৰ অলপ ভাঙি দিছোঁ, এনেকৈ হাতেদি ভাঙি দিব পাৰোঁ, নহ'লে এখন কটাৰী দিও ভাঙি দিব পাৰোঁ। ভাঙি দিলে মানে মছলা পাতি ভিতৰত সোমাব। আমি কটাৰী দিয়ে এনেকৈ কৰি লওঁ, সহজ হ'ব। বগৰীখিনি এনেকৈ চব হেৰি কৰি ল'লোঁ, চব এনেকৈ পিটিকি মানে কটাৰী দি কাটি ল'লোঁ এনেকৈ। এতিয়া আমি মিঠা আচাৰৰ কাৰণে মছলা ল'ম। মছলা ইয়াতে লৈ লৈছোঁ। মিঠি গুটি ল'ম। মিঠি গুটি 1 চামুচ লৈছোঁ। চব গুটি লৈছোঁ। চব গুটি 5 চামুচ লৈছোঁ, 6 চামুচ। আজৱাইন লৈছোঁ। আজৱাইন 2 চামুচ লৈছোঁ। আৰু জিৰা লৈছোঁ 1 চামুচ। আৰু জিৰা ল'ম, জিৰা 2 চামুচ লৈছোঁ। আৰু জলকীয়া, শুকান জলকীয়া লৈছোঁ কেইটামান। একেলগে আমি জ্বলাটো ইয়াতে শুকান জলকীয়া ভাজি লগতে গুড়ি কৰি ল'ম মছলাৰ লগত। আচাৰৰ কাৰণে গুড় লৈছোঁ 450 গ্ৰাম। এইখিনি কাটি ল'লোঁ মই। মছলাখিনি আমি 2 মিনিট ভাজি আনিলোঁ। এতিয়া আমি মিক্সিত গুড়ি কৰি ল'ম, ঠাণ্ডা হওক। আমি মছলাখিনি 2 মিনিট ভাজি এয়া গুড়ি কৰি আনিলোঁ। চব আধা পিঠা নিচিনা কৰিছোঁ। এতিয়া আমি বগৰীখিনি বনাওঁ। তেল দিছোঁ, এয়া ফৰচুন মিঠাতেল। আধা কাপমান দি দিলোঁ। তেলটো গৰম হ'ল, আমি 5 ফোৰণ দিছোঁ 1 চামুচ। আৰু অলপ জলকীয়া দি দিছোঁ, শুকান জলকীয়া 3টা দি দিছোঁ। বগৰীখিনি বহাই দিম। বগৰীখিনি অলপ দেৰি ভাজিম, 3 মিনিটমান মিডিয়াম ফ্লেমত। আমি এতিয়া ইয়াত নিমখ দিম। মিঠা আচাৰৰ লগত নিমখটো দিলে ভাল লাগে। 1.5 চামুচ দিছোঁ। আমি 3 মিনিট ভাজিলোঁ। এতিয়া আমি গুড়খিনি দি দিম। এইখিনিও দি দিওঁ। টোটেল গুড় আমি 4.5 গ্ৰাম দিলোঁ। এতিয়া আমি ইয়াত মছলাখিনি দি দিওঁ। মছলা যে কৰি দিছিলোঁ এইমাত্ৰ, মছলাখিনি দিছোঁ।
আমাৰ 8 মিনিট ভজা হ'ল, এইখিনি হৈ গ'ল আচাৰখিনি। আমি এতিয়া গেছটো অফ কৰি দিওঁ। আধা ঘণ্টাৰ পিছত আপোনালোকক মই দেখুৱাম। এয়া বগৰী মিঠা আচাৰ হৈ গ'ল, এই আধা ঘণ্টা হ'ল বনোৱা। এতিয়া আমি এইখিনি চাওক এনেকুৱা হৈছে। একেবাৰে ইজি প্ৰচেছত বনাইছোঁ আৰু বহুত টেষ্টি হয় খাবলৈ এনেকৈ। আৰু ইয়াৰ ওপৰত মই আৰু এটা নতুন বস্তু দিছোঁ, আপোনালোকে দিয়ে নিদিয়ে নাজানো। মিঠাতেল, কেঁচা মিঠাতেল মই দিওঁ ইয়াত। কেঁচা মিঠাতেল যদি আমি মিক্স কৰি থৈ দিওঁ লাষ্টত, বহুত দিনলৈ যায় আৰু বহুত ভাল হয় খাবলৈ, টেষ্টটো বেলেগ হয়। যদি মোৰ বনোৱা প্ৰচেছটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব। আৰু আপোনালোকে কেনেকুৱা পালে, ভাল পালে, বেয়া পালে কিবা এটা কমেণ্ট কৰিব। বহুত টেষ্টি হয় এই ৰেচিপিটো, আৰু আপোনালোকে এনেকৈ বনাই খাবচোন, মই যেনেকৈ বনাইছোঁ। আৰু লাষ্টত মিঠাতেল দি দিব, কেঁচা মিঠাতেল। এতিয়া আমি এইখিনি ইয়াতে তুলি ল'ম, বাতিতে তুলি ল'ম প্ৰথম, তাৰপিছত আমি চিচা বটলত ভৰাম। এয়া বগৰী মিঠা আচাৰ হৈ গ'ল। চ' একেবাৰে ইজি প্ৰচেছত বনাইছোঁ। যদি আপোনালোকৰ মোৰ বনোৱা প্ৰচেছটো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিবলৈ অনুৰোধ থাকিল। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চবৰ বাবে ধন্যবাদ জনাইছোঁ। থেংক ইউ।